আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ৰাণা গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু ৰাজ্যত এতিয়া প্ৰচণ্ড গৰম প্ৰখৰ ৰ'দ দেখিবলৈ পোৱা গৈছে বিগত আজি 2-3 দিন ধৰি প্ৰচণ্ড গৰম আৰু বতৰ বিজ্ঞানৰ মতে আৰু কেইবাদিন ধৰি ৰাজ্যত প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক দহিব গতিকে এই ক্ষেত্ৰত অৰ্থাৎ দেখা পোৱা গৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু আজি অৰ্থাৎ মঙলবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত জিলা আয়ুক্তসকললৈ এখন জাননী প্ৰেৰণ কৰিছিল বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ ক্ষেত্ৰত এখন জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পাছতে জিলা আয়ুক্তসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে ইতিমধ্যে বিভিন্ন জিলাৰ জিলা আয়ুক্তসকলে তেওঁলোকৰ নিজৰ জিলাসমূহৰ বিদ্যালয়সমূহলৈ ইতিমধ্যে এই জাননীখন প্ৰেৰণ কৰিছে বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে আৰু আমি অৰ্থাৎ ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ দৰ্শকক জনাব বিচাৰিম কেতিয়াৰ পৰা কেতিয়ালৈকে বিদ্যালয় পাঠদান চলিব কোনটো শ্ৰেণীৰ পৰা কোনটো শ্ৰেণীলৈকে কেতিয়াৰ পৰা কেতিয়ালৈ বিদ্যালয় পাঠদান চলিব সেই সম্পৰ্কত আমাৰ হাতত আহি পৰিছে এখন জাননী আমি আপোনালোকক দেখুৱাব বিচাৰিম মোৰ সহযোগী বিপ্লৱে দেখুৱাব এইখন হৈছে কামৰূপ মেট্ৰৰ এখন জাননী ইয়াতে উল্লেখ কৰা হৈছে এলপি স্কুল অৰ্থাৎ পুৱাৰ ভাগত আৰম্ভ হ'ব প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ হ'ব পুৱা 7:30 আৰু অন্ত পৰিব পাঠদান 11:30 অৰ্থাৎ পুৱাৰ ভাগতে এই পাঠদান অন্ত পৰিব প্ৰাক প্ৰাথমিকৰখিনি প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ আনহাতে এমই স্কুলৰখিনি অৰ্থাৎ 7:30 অৰ্থাৎ পুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈকে তেওঁলোকৰ পাঠদান চলিব আৰু হাই স্কুল আৰু উচ্চতৰ মাধ্যমিকৰ এইচএছ আৰু এইচএছ স্কুলখিনি অৰ্থাৎ পুৱা 7:30 পৰা 12:30 গতিকে তিনিটা ভাগত ভাগ কৰি দিয়া হৈছে বিদ্যালয় পাঠদানৰ ক্ষেত্ৰত সময়সূচী তিনিটা ভাগত ভাগ কৰি দিয়া হৈছে প্ৰাথমিক প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক আনহাতে তাৰ পাছতে এমই স্কুলৰখিনি আৰু তাৰ পাছতে ওপৰ লেভেলৰ যিখিনি আছে হাই স্কুল আৰু উচ্চতৰ মাধ্যমিকৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ ক্ষেত্ৰত গোটেইকেইটাতে সময়সূচী বেলেগ বেলেগ কৰি দিয়া হৈছে আৰু কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে যেহেতু গৰম যথেষ্ট বেছি পুৱাৰ ভাগতে অৰ্থাৎ যিসমূহ প্ৰাৰ্থনা কৰা যি অৰ্থাৎ পৰম্পৰা থাকে বিদ্যালয়সমূহত আৰু সেই প্ৰাৰ্থনা কৰা কোনো ৰ'দত কৰা নহ'ব মুকলি পথাৰত নহ'ব ছাঁ জেগা হ'ব লাগিব আনহাতে বিদ্যালয় শ্ৰেণীকোঠাতে কৰিব লাগিব এইটো এটা গুৰুত্বপূৰ্ণ অৰ্থাৎ সিদ্ধান্ত লোৱা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে আৰু জাননীখনত উল্লেখ কৰিছে যে খোৱাপানীৰ ব্যৱস্থাটো পৰ্যাপ্ত পৰিমাণে থাকিব লাগিব বিদ্যালয়ত আৰু 3-4 ঘণ্টাৰ মূৰে অৰ্থাৎ খোৱাপানীৰ বাবে সময় দিব লাগিব এই ক্ষেত্ৰতো নিৰ্দেশনা দিয়া হৈছে তাৰোপৰি বিজুলী ব্যৱস্থাটো কৰা হ'ব লাগিব আৰু ফেন চলাচল তাৰোপৰি শ্ৰেণীকোঠাত যাতে বায়ু অৰ্থাৎ চলাচল কৰিব পৰাকৈ যাতে পৰ্যাপ্ত পৰিমাণে খিৰিকীৰ ব্যৱস্থা থাকে সেই সম্পৰ্কতো এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে তাৰোপৰি বিদ্যালয়ৰ ইউনিফৰ্মৰ ক্ষেত্ৰতো কিছু নিৰ্দেশনা দিয়া হৈছে কিছুমান অৰ্থাৎ জিলাত টাই আৰু জোতা মোজা পৰিধান কৰাৰ ক্ষেত্ৰত অৰ্থাৎ সেই ক্ষেত্ৰতো কিছু অৰ্থাৎ দেখা পোৱা গৈছে বাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই গৰমৰ দিনকেইটাতহে আচলতে এই বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে আৰু এয়া হৈছে বিদ্যালয়সমূহলৈ দিয়া নিৰ্দেশনা গতিকে কেইবাখনো জিলাত ইতিমধ্যে জিলা আয়ুক্তসকলে তেওঁলোকৰ নিজৰ জিলাৰ বিদ্যালয়সমূহলৈ এই জাননীখন প্ৰেৰণ কৰিছে আৰু অধিক তথ্য কিবা যদি থাকে আমি আপোনালোকক জনাম আপোনালোকে চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম